Welcome to You Can Learn and Gandhi. আজি আমি স্টার্ট কৰিম ইয়াত ক্লাস 10 ৰ ইম্পৰ্টেন্ট টপিক দ্বিঘাত সমীকৰণৰ চেপ্টাৰটো ইম্পৰ্টেন্ট যিখিনি এমসিকিউ কোৱেশ্চন আহিব লগিয়া আছে বা যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে এৰাইজ হৈছে সো সেইখিনি কোৱেশ্চন আমি ইয়াত শৰ্ট টিকত কিদৰে ইয়াত সলিউশন কৰিব পাৰি সেইখিনি শিকিম যদি তোমালোকে চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰি শেয়াৰ কৰি দিব নাপাহৰিবা আৰু যদি তোমালোকে এনেকুৱা বলে ইম্পৰ্টেন্ট প্ৰতিটো কোৱেশ্চনৰ মানে চেপ্টাৰৰ এমসিকিউ কোৱেশ্চন আমাক দৰকাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু সেইবিলাকো স্যাৰ কিদৰে আমি শৰ্ট টিকত সলভ কৰিব পাৰো যে সেই গোটেইখিনি তোমালোকে পাবা আমাৰ চেনেলটো যোগেৰে যিয়ে নহওক মই আজি যেটো টপিক লৈছো সেই টপিকটোৰ ওপৰত অলপমান সামান্য পৰিমাণে কৈ দিছো যে দ্বিঘাত সমীকৰণ মানে কি তোমালোকে নিশ্চয় আজি এবছৰে কমপ্লিট হ'ব হ'ল যে তোমালোকে নিশ্চয় দ্বিঘাত সমীকৰণ মানে শিকিছা যে দ্বিঘাত সমীকৰণ মানে স্যাৰ আমাক কৈছে যে এনেকুৱা এটা সমীকৰণ যাৰ স্যাৰ আমাৰ যেতিয়া এটা সমীকৰণ এটা লিখিম যেনে আমাৰ এনেকুৱা টাইপত কয় ন স্যাৰ ক'লে স্যাৰ ax² + bx + c আৰু স্যাৰ কৈছে যে সমীকৰণ হ'বৰ কাৰণে কি হ'ব লাগিব সমান চিন থাকিব লাগিব এই দুটা বস্তু আছে এটা কোএফিচিয়েন্ট আৰু এটা ভেৰিয়েবল অৰ্থাৎ এটা চলক আৰু এটা সহগ কাক কয় আৰু চলক কাক কয় স্যাৰ abc এলফাবেটৰ সো একচুয়ালি ভেৰিয়েবল ইংলিশত যদি আমি টাৰ্মটো চাবলৈ যাও যাক আমি চলক বুলি কওঁ একচুয়ালি চলক কাক কয় যোনে চালু হয় বলে স্যার চালু মানে কি হয় যা চালু মানে কি হয় কি কথা চেঞ্জ কৰি থাকিব কি বাৰ বস্তুবিলাক প্ৰেজেন্স অফ মাইন্ডত চেঞ্জ কৰি থাকিব পাৰিব দ্যাট মিন্স স্যার চালু স্যার দ্যাট মিন্স আমি এটো ক'ব পাৰো যে চলক মানে হৈছে স্যার এনেকুৱা এটা টাৰ্ম যেটো ভেৰিয়েবল ইংলিশত কয় দ্যাট মিন্স তাৰ যেটো ভ্যালু আছে চেঞ্জ হৈ থাকিব পাৰে that is called মানে ভেৰিয়েবল সো তাৰ ভ্যালু বেলেগ বেলেগ আমাৰ হ'ব পাৰে that is called ভেৰিয়েবল সো এটা দ্বিঘাত সমীকৰণত ইংৰাজী যি আমাৰ বৰ্ণমালা বা এলফাবেট আছে তো তাৰে a b c d e f g যিয়ে নকোৱা যে তাতে যদি আমি সেইবিলাক লিখিছো অৰ্থাৎ যেটো ভেৰিয়েবল হিচাপে ইউজ কৰিম তাৰ ভ্যালু আমাৰ চেঞ্জ হৈ থাকিব পাৰে আৰু সেই স্যাৰ চলকৰ ওচৰত বা যেটো ভেৰিয়েবল থাকিব তাৰে লগত যেটো সংখ্যা পূৰণ হৈ থাকিব ঠাণ্ডাত লগ লাগি নাথাকে স্যাৰ বলে স্যাৰ ইয়াতে কাপল টাইপৰ লগ লাগি আছে নতে লগ লাগি থকা নাই ইয়াতে স্যার লগ লাগি থকা নাই ইয়াতে কি হৈছে এটা আন্তৰ ওচৰত আছে means এইটো পূৰণ বুজাই আছে তোমালোকে নিশ্চয় এইখিনিটো শিকিছা সো এইটো যেটো সংখ্যা পূৰণ হৈ থাকিব এটা চলকৰ লগত তাকে কি বুলি কোৱা হয় সহগ বা কোএফিচিয়েন্ট বুলি কোৱা হয় সো দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে এটা কন্ডিশন লাগিব যেটো আমাৰ চলক থাকিব চলকৰ উচ্চতম ঘাত কি হ'ব লাগিব 2 হ'ব লাগিব ম্যাক্সিমাম পাৱাৰ কি থাকিব লাগিব 2 অৰ্থাৎ ax³ + bx² + cx + d মই এটা সমীকৰণ লিখিছো ইয়াত স্যার ভেৰিয়েবল অৰ্থাৎ চলকৰ উচ্চতম ঘাত কি আছে 3 আছে অৰ্থাৎ এইটো কি নহয় দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে এটাই সিম্পল কন্ডিশন যেটো চলক থাকিব স্যার তাৰ কি যেনেকে নাথাকক কিয় চলকৰ ম্যাক্সিমাম পাৱাৰ স্যার কি হ'ব লাগিব 2 হ'ব লাগিব বলে স্যার এইখিনিটো আমি আগতে গম পাইছো আপুনি কোৱেশ্চন লাগ মই কোৱেশ্চন লৈ আহিছো দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে হেতু এটা আমাৰ কন্ডিশন লাগে বাকি কোৱেশ্চনৰ মাজত যিখিনি আমাৰ ইম্পৰ্টেন্ট থাকিব সেইখিনি মই কৈ দি যাম সো এতে ইয়াত কৈছে পিৰ কি মানৰ বাবে এইটো সমীকৰণ দ্বিঘাত সমীকৰণ নহয় যে পিৰ কি ভ্যালু আমি এনেকুৱা বহাব পাৰো যেটো ভ্যালু বহালে দ্বিঘাত সমীকৰণ নহয় তোমালোকে কবা যে স্যার অলপ আগতে আপুনি কৈছে বলে স্যার মই কি কৈছো যে এটা সমীকৰণ দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে কি কৰিব লাগিব স্যার এটা সমীকৰণ দ্বিঘাত সমীকৰণ হ'ব লাগিলে চলকৰ উচ্চতম ঘাত 2 হ'ব লাগিব তাৰ হেতুটো আমিও জানো ঘটনাটো হৈছে এতে পিৰ কি ভ্যালু এনেকুৱা হ'ব পাৰে যেটোৰ কাৰণে আমাৰ ই দ্বিঘাত সমীকৰণ নহয় দ্যাট মিন্স ইয়াতো চলকৰ উচ্চতম ঘাত 2 দিয়া আছে ভেৰিয়েবল কিন্তু স্যার ইয়াত যদি আমি দ্বিঘাত সমীকৰণ হ'ব নালাগে দ্যাট মিন্স এইখিনিৰ ভ্যালু কি হ'ব লাগিব 0 হ'ব লাগিব তেতিয়ালে আমাৰ ৰৈ যাব 3x + 5 যেটো দ্বিঘাত সমীকৰণ নহয় ঠিক আছে কাৰণ এইখিনি যদি গৰিকে x ৰ ভ্যালুটো 0 হ'ব নোৱাৰে p ৰ ভ্যালুৱে 0 হ'ব পাৰিব অৰ্থাৎ p ৰ ভ্যালু নোৱাৰে p - 2 ৰ ভ্যালুৱে 0 হ'ব পাৰিব সো p ৰ এনেকুৱা কি ভ্যালু লম যে এইখিনি ভ্যালু 0 পাম অফ কোর্স তোমালোকে কবা স্যার আপুনি এইখিনিও নাজানে নেকি p ৰ ভ্যালু 2 ল'ব লাগিব তেতিয়ালে p - 2 ৰ ভ্যালু আমাৰ 0 হ'ব যদি আমি চাবলৈ যাও তেতিয়ালে আমি সেই হিচাপত দ্বিঘাত সমীকৰণ হ'ব যদি নালাগে তেতিয়া p ৰ ভ্যালু আমি কি ল'ব লাগিব অপশন নাম্বাৰ বি উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন সো সকলোৱে গম পাইছে একদম সিম্পল আছিল সো নেক্সট কোয়েশ্চনলৈ আমি গৈছো সো যদি কাৰোবাৰ কনসেপ্ট নাই তেতিয়ালে তো অলপ প্ৰবলেম হ'ব পাৰে সাধাৰণ ভাৱে তুমি গম পাইছা যে আমি বহুত বেছি ইম্পৰ্টেন্ট কোয়েশ্চন তোমালোকৰ কাৰণে লৈ আহিম যিখিনি এক্সামত তোমালোকৰ এনেকুৱা টাইপৰ আৰু এক্স্যাক্টলি এনেকুৱা কোয়েশ্চনে আহিব আৰু ইয়াত সংখ্যাটো বেলেগ থাকিব পাৰে ax² + bx + c = 0 যি সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান হলে d is means কি বিবেচিকা বুলি কোৱা অসমীয়াত কয় বিবেচিকা ডিসক্রিমিনেশন যেটো ওকে সো d ৰ যেটো ভ্যালু আছে বিবেচিকাৰ যেটো ভ্যালু আছে সো সেই আমাৰ d ৰ ভ্যালুটো আমাৰ কি বুলি কোৱা হয় ধৰক মই চোৱা সিম্পল ধৰক ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ দিয়া আছে এই দ্বিঘাত সমীকৰণৰ আমি যদি ইয়াৰ মানে d ৰ ভ্যালু উলিয়াও অৰ্থাৎ বিবেচিকাৰ ভ্যালু উলিয়াম d ৰ ভ্যালু মানে কি হয় প্ৰথম লিখব লাগে x ৰ কোএফিচিয়েন্ট কি আছে b তাৰ মানে আমি কি লিখিম b² - 4
ইনটু এ মানে x স্কয়াৰৰ কোএফিচিয়েন্ট x স্কয়াৰৰ হক মানে x ৰ লগত যেটো পূৰণ হৈ আছে ইনটু a ইনটু তাৰ পাছত ধ্ৰুবক পদ এইটো হৈছে d ৰ ভ্যালু যদি আমি ইয়াত চাবলৈ যাও d ৰ ভ্যালু কি হ'ব লাগিব যদি বাস্তৱ আৰু তোমালোকে মনত ৰাখা এই তিনটা কন্ডিশন আছে তোমালোকে নিশ্চয় পঢ়িছা যে যদি b স্কয়াৰ - 4ac is greater than 0 হয় তেতিয়ালে কি হ'ব কি মূল দুটা বাস্তৱ আৰু কি হয় অসমান হয় b স্কয়াৰ - 4ac যদি less than 0 হয় মূল দুটা কি হয় বাস্তৱ নহয় অৰ্থাৎ b স্কয়াৰ - 4ac ৰ ভ্যালু যদি পূৰ্ণতকৈ সৰু পাও মূল দুটা বাস্তৱ নাপাও ঠিক আছে ৰিয়েল নাপাও তো ইকুয়াল টু যদি b স্কয়াৰ - 4ac ইকুয়াল টু 0 হয় তেতিয়ালে মূল দুটা বাস্তৱ পাম আৰু দুইটা মূল সমান হয় অৰ্থাৎ যদি এটা মূল 2 হয় এটা ৰুট যদি 2 হয় আনটো 2 হ'ব যদি স্যার এইখিনি কথা হয় তেতিয়ালে মূলবোৰ বাস্তৱ আৰু অসমান হ'বৰ কাৰণে ইয়াৰ ক্ষেত্ৰত কি হ'ব লাগিব ওকে দিয়া আছে স্যার b স্কয়াৰ - 4ac গ্ৰেটাৰ দেন 0 অৰ্থাৎ b স্কয়াৰ - 4ac টোকে বিবেচিকাটোকে কি বুলি কয় d বুলি কয় অৰ্থাৎ এইটো কোৱেশ্চনৰ আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ ডি সো নেক্সট কোৱেশ্চন যদি চাও তে ax স্কয়াৰ + bx সৰলৰেখাৰ মূল বিন্দুৰ মাজেৰে যোৱা এটা চাও একদম সিম্পল হয় যি কিনো এডাল ৰেখা মূল বিন্দুৰ মাজেৰে যেতিয়া যায় তোমালোকে মোক কোৱা যে যেতিয়া মূল বিন্দুৰ মাজেৰে যায় তেতিয়া মূল বিন্দুৰ মাজেৰে যায় মানে ৰেখা এডাল এনেকৈ যাব ধৰ ax + by + c = 0 এডাল ৰেখা মূল বিন্দুৰ মাজেৰে যায় মানে এনেকুৱা টাইপৰ ৰেখা বিলাক কৈছে এনেকুৱা টাইপৰ ওকে ইয়াত ঠিক আছে এতিয়া ঘটনাটো হৈছে যেতিয়া মূল বিন্দুৰ মাজেৰে যাব ন তেতিয়ালে একদম সিম্পল মনত ৰাখিবা আজি পাৰাই যে যদি কোনো এডাল ৰেখাই মূল বিন্দুৰ মাজেৰে যায় তেতিয়ালে তাৰ যেটো ধ্ৰুবক পথ মিন্স ইজ এ কনস্ট্যান্ট টার্ম যাৰ লগত x y z একো নাথাকে বলে স্যার x নাই বলে স্যার নাই x হ'ব লব হোৱা নাই ঠিক আছে আৰু স্যার x ৰ মানে আমাৰ যেটো ধ্ৰুবক পথ আছে সেই ধ্ৰুবক পথটোৰ ভ্যালু কি হ'ব 0 হ'ব ধ্ৰুবক পথ কাক কয় বা কনস্ট্যান্ট টার্ম কাক কয় যাৰ লগত x y z একো নাথাকে সো ইয়াত c যেতিয়া 0 হ'ব তেতিয়ালে এই ৰেখাডাল বা যিকোনো এডাল ৰেখা কি হ'ব মূল বিন্দুৰ মাজেৰে পাৰ হৈ যাব যে কোনো এডাল ৰেখা সৰল ৰেখা মূল বিন্দুৰ মাজেৰে পাৰ হৈ যোৱাৰ চৰ্ত হৈছে যেতিয়া তাৰ ভ্যালু c ইজ ইকুৱেল টু কি হ'ব 0 হ'ব এটা কনস্ট্যান্ট টার্ম দিটো থাকিব যাৰ লগত x y z একো নাথাকে তাৰ ভ্যালু কি হ'ব লাগিব 0 হ'ব লাগিব অপচন নাম্বাৰ c উইল বি কারেক্ট আনসার ফৰ দিস কোৱেশ্চন সো নেক্সট আমাৰ কি আছে y অক্ষৰ ওপৰত থকা যিকিনো স্থানাংক কি হ'ব এটা y অক্ষৰ ওপৰত যদি কও তোমালোকে তো জানা এটো কয় x যেটো মই তোমালোকক চোৱা এবছৰে কনসেপ্ট লৈছা মই এটা কনসেপচনেল ওয়াইজ ইম্পৰ্টেন্ট যিবিলাক কোৱেশ্চন আছে প্ৰতিটো চেপ্টাৰৰ ইয়াত তোমালোকক দেখাম আৰু বহুত বেছি কনসেপ্ট ওয়াইজ দেখাম আৰু বহুত শৰ্ট টিকত দেখাম কিন্তু স্যার তাৰ আগত যদি মই একদম বেসিকত যাব লাগে তেতিয়ালে ভাই এক বছৰে কি কৰিলা এটোটো অলপ প্ৰবলেম হৈ যাব ন যে y অক্ষৰ ওপৰত যিকিনো স্থানাংক তনে যদি তুমি এটা বিন্দু লৈছা ইয়াত এটা বিন্দু লৈছা ইয়াত এটা বিন্দু লৈছা নাই বা ঠিক আছে তেতিয়ালে এই বিন্দু বিলাকৰ স্থানাংকৰ ফৰ্মটো কেনেকুৱা হ'ব এই বিন্দু বিলাক কেনেকুৱা ফৰ্মত থাকিব বা এই বিন্দু বিলাকৰ স্থানাংক কেনেকুৱা ফৰ্মত থাকিব তোমালোকে কবা স্যার এটাটো y ভ্যালু আছে বহুত বঢ়িয়া x ৰ ভ্যালুটো নাই এটা তোমালোকে কবা যে স্যার আমাৰ স্যাৰে কৈছে x, y টাইপত তাৰ মানে কি হয় এটা বিন্দুৰ স্থানাংক থাকে x মানে প্ৰথমটো x অক্ষৰ ওপৰত স্থানাংকটো বুজায় সেকেন্ডটো y অক্ষৰ ওপৰত স্থানাংকটো বুজায় ঠিক আছে বলে স্যার এতেটো x ৰ ভ্যালু নাই স্যার কিয় নাই কাৰণ x মানে তোমালোকে দেখাই পাইছা ইয়াত x কেনেকৈ থাকিব ভাই এতে সব y অক্ষৰ ওপৰত থাকে যদি x ৰ ভ্যালু নাই তাৰ মানে কি হ'ব x ৰ ভ্যালু যদি নাই কি হ'ব x ৰ ভ্যালু আমাৰ যদি নাই x ৰ ভ্যালু 0 হ'ব যদি x ৰ ভ্যালু 0 হয় দেন ডেফিনেটলি এবাৰ y ৰ ভ্যালুটো থাকিব কাৰণ y অক্ষৰ ওপৰত থকা বিন্দু এটা কৈছে চোৱা y অক্ষৰ ওপৰত থকা যিকিনো স্থানাংক y অক্ষৰ ওপৰত যদি থাকে বুলি কৈছে y অক্ষৰ ওপৰত যদি থাকে বুলি কৈছে y অক্ষৰ চোৱা x ৰ ভ্যালু 0 আৰু y অক্ষ হলে ইয়াত এটা ভ্যালু থাকিব এটো x হ'ব পাৰে y হ'ব পাৰে তাৰমানে এনেকুৱা ফৰ্মত থাকিব তাৰমানে প্ৰথমটো x ৰ কোঅৰ্ডিনেটটো বা স্থানাংকটো 0 হ'ব y কোঅৰ্ডিনেট থাকিব সো x ৰ স্থানাংক 0 y ৰ কোঅৰ্ডিনেট থকা অপচনটো কোনটো আছে সো 0x সো বলে স্যার এতে x কিয় লিখিছে তাৰমানে এটো ফৰ্ম এটা x ৰ জাত y p q a b c যি কিনো লিখিব পাৰা মাত্ৰ এতে কৈছে এতে আমাক কৈছে y অক্ষৰ ওপৰত থাকিলে কেনেকুৱা আৰিত থাকিব স্থানাংকটো আৰিত থাকিব প্ৰথমটো এটাই চাব লাগে যত x অক্ষৰ স্থানাংক অৰ্থাৎ প্ৰথমটোৰ স্থানাংক 0 হয় সো আমাৰ নেক্সট কোৱেশ্চন কি আছে সিম্পল এটা দ্বিঘাত সমীকৰণৰ মূল যদি 2 হয় মূল দুটা যোগফল 5 হয় তেন্তে সমীকৰণটো এটা তোমালোকে চোৱা তোমালোকে যে কোৱা যে দ্বিঘাত সমীকৰণ এটাৰ মূল বা ৰুট যে কও একচুয়ালি মূল মানে এটো কি তোমালোকে কবা যে স্যার x² - 5x + 6 ইয়াৰ মূল কি হ'ব যে তোমালোকে মোক খুদিবা স্যার কোৱেশ্চনটো ইমান টাফ কৰি আছে এটা মই কম স্যার মূল মানে কি মই কলো মূল মানে ভাই এইটো কৈছে x ৰ কি এনেকুৱা ভ্যালু বহালে ইয়াৰ মানটো ইকুৱেল টু 0 হয় লেফট সাইড আৰু ৰাইট সাইড সমান হয় স্যার এটোকে মূল বুলি কয় নেকি অফ কোর্স এটোকে তো মূল কয় যে x ৰ কি এতিয়া আমি হেনেকুৱা দুটা ভ্যালু পাম কাৰণ এটো দ্বিঘাত সমীকৰণ হেনেকুৱা ভ্যালু দুটা পাম ওকে দ্বিঘাতৰ ক্ষেত্ৰত তিনটা পাম সো দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত যদি দুটা পাও
এতেতো কৈছে স্যাৰ এটা মূল বোলে 2 তাৰমানে আমাৰ এই 2 বহালে স্যাৰ এতে 0 হ'ব নেকি বোলে স্যাৰ সবতে নহয় কিয় যিটোত হয় সেইটোৱেটো তোমাৰ দ্বিঘাত সমীকৰণ হ'ব সেইটোইটো 2 মূল থকা দ্বিঘাত সমীকৰণ হ'ব মানে এই কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে আমি একো কৰিব নালাগে কি কৰিব লাগিব যেটো মূল 2 বুলি কৈছে কোনটো অপচনত x ৰ ভ্যালু 2 বহালে ইকুৱেল টু 0 হয় সেইটোৱে আমাৰ কাৰেক্ট আনসাৰ হ'ব এটা তুমি 2 টো অপচন এ বহা 2 স্কয়াৰ - 5 * 2 + 6 সো এখিনি যদি কোৱা 2 স্কয়াৰ মানে 4 - 5 2 যা কিমান হৈছে 10 + 6 সো 6 + 4 মানে 10 - 10 মানে ইকুৱেল টু 0 মানে স্যার অপচন এ টো যেতিয়া বহাইছো তেতিয়ালে দেখোন মানে ইকুৱেল টু 0 হৈছে বাকি আকৌ চেক কৰিব নালাগে নেকি বলে স্যার চেক কৰিব নালাগে কাৰণ বাকি বিলাকত বহাইছো বাকি কতো কোনো এটা ইকুৱেচনত 2 ভ্যালু বহালে আমাৰ ইজ ইকুৱেল টু 0 নহয় সো বাকি কোৱেশ্চন আমি এই 5 ৰ যেটো যোগফল দিয়া আছে সেইখিনি আমি ইউজে কৰা নাই সো জাস্ট কনসেপ্টটো এটোৱে কয় যে x ৰ আমি এনেকুৱা এটা ভ্যালু বহাব লাগে বা যেটো মূল 2 বুলি কৈছে √2 বুলি কৈছে আৰু 2 টোক আমি ইকুৱেচনটোত বহালে বা সমীকৰণটোত বহালে লেফট সাইড ৰাইট সাইড সমান হ'ব লাগিব মানে এটা লেফট সাইড যেটো আমাৰ 2 বহালে ৰাইট সাইডত যেটো 0 আছে 0 ওলাব লাগিব সো 0 ওলাইছে 2 ৰ কাৰণে বাকি কোৱেশ্চন পঢ়াৰ কোনো দৰকাৰ নাই সেম টু সেম কোৱেশ্চন বলে স্যার এটো কোৱেশ্চন আমি কৰিম আপুনি অলপ সাইড হওক অলপ আৰাম কৰি হওক সো দ্বিঘাত সমীকৰণৰ এটা মূল 2 আছে আনটো মূল আৰু মূল দুটা যোগফল 0 আছে বলে স্যার এইখিনি আপুনি নেদিলো হয় কিয় কাৰণ কোনটো ইকুৱেচনত 2 বহালে ইকুৱেল টু 0 পাম ইয়াত 2 বহালে কি হ'ব কোৱাচোন কাৰণ মূল 2 মানে কি 2 বহালে তো ইকুৱেল টু 0 আহিব লাগিব 0 যেটো আছে 2 স্কয়াৰ + 4 মানে 0 টো নহয় এটো এতে যদি x ৰ ঠাইত 2 হয় 2 স্কয়াৰ - 4 মানে সো ইকুৱেল টু 0 মানে অপচন নাম্বাৰ বি উইল বি কারেক্ট আনসার ফৰ দিস কোৱেশ্চন ইয়াতো তুমি বহাই চাব পাৰা সো ইয়াত বহাই চাব পাৰা সো ইয়াৰ ক্ষেত্ৰত আমাৰ নহয় ইয়াত বহাই চাব পাৰা ইয়াতো আমাৰ ইকুৱেল টু 0 নাই সো আমি ইমান আৰামছে ইমান আসানিছে কি কৰিলো যে এই কোৱেশ্চনটো সলভ কৰি দিলো ঠিক আছে সো তাক সেইকাৰণে কৈছো কনসেপ্ট যদি ক্লিয়াৰ থাকে না তুমি শৰ্ট ট্ৰিক ইউজ কৰিব পাৰা আৰু যদি তুমি শৰ্ট ট্ৰিক বিচৰা আৰু প্ৰিপাৰেচন কৰিব বিচৰা নট অনলি ম্যাথছ অলসো সায়েন্স বা ইংলিশৰ বা সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত মানে কি দৰে মনত ৰাখিব পাৰো তেতিয়ালে ইউ ক্যান লাৰ্ন এণ্ড জ্ঞানদীপৰ লগত তোমালোকে জড়িত হ'ব পাৰা আৰু তোমালোকৰ প্ৰস্তুতি অতি সহজ কৰি তোলা দায়িত্ব হৈছে আমাৰ সো ইয়াৰ x + 2 হোল কিউব ইজ ইকুৱেল টু x³ - 4 সমীকৰণটোৰ মূলৰ সংখ্যা কিমান এতিয়া ঘটনাটো হৈছে বলে স্যার মূলৰ সংখ্যা কিমান হ'ব বলে স্যার মই মূলৰ সংখ্যা কেনেকৈ উলিয়াম এতিয়াতো আমাক মূলৰ সংখ্যা মানে কেইটা মূল আছে আপুনিতো স্টাৰ্টিংত কৈছে যে পাৱাৰ যিমানে বেছি থাকে কিমান পাৱাৰ যিমানে ম্যাক্সিমাম থাকিব কিমানটাই মূল থাকিব বলে স্যার এতেতো পাৱাৰ 3 আছে কিন্তু ঘটনাটো হৈছে 3 এক্স্যাক্টলি আছে নেকি এক্স্যাক্টলি 3 আছে নেকি সেইটো আমি চেক কৰিব লাগিব সো তাৰ কাৰণে আমি এটা কাম কৰিব পাৰো যেনে ইয়াত দিয়া আছে x + 2 হোল কিউব is equal to x³ - 4 দিয়া আছে সো a + b হোল কিউব ফৰ্মত আছে এটো a + b হোল কিউব যদি ফৰ্মত আছে তেতিয়ালে আমি এটা কথা ভাবিব পাৰো বলে স্যার কি a + b হোল কিউবক আমি ব্ৰেক কৰিব পাৰো a³ মানে আছে a আৰু b মানে কিছু মানে ভাবিছা আছে a + b হোল কিউব আকৌ x দিলে x ৰ জাগাত a আহিল কি কেনেকৈ বহাম সো a মানে কি জানে আমি যেতিয়া সূত্ৰ পঢ়ো ন a + b হোল কিউব একো a + b হোল কিউব নহয় প্ৰথম আৰু সেকেন্ড হোল কিউব মানে যদি এনেকৈ ভাবা যে প্ৰথম আৰু সেকেন্ড দুটা সংখ্যা দিয়া আছে প্ৰথম সংখ্যাটোৰ কিউব +3 ইনটু প্ৰথম সংখ্যাটো স্কয়াৰ ইনটু সেকেন্ড সংখ্যাটো তাৰ পাছত আমি এনেকৈ টাইপত মনত ৰাখিব পাৰো সো ইয়াত বহুতে হে a আৰু b দিয়ে কাৰণে মনত হয় a আৰু b ভেৰিয়েবল ভাই যিকিনো পুট কৰিব পাৰো আমি a + b হোল কিউবৰ সূত্ৰ আছে a³ মানে x³ +3 ইনটু প্ৰথম সংখ্যাটো স্কয়াৰ ইনটু সেকেন্ড সংখ্যাটো +3 ইনটু প্ৰথম সংখ্যাটো সেকেন্ড সংখ্যাটো স্কয়াৰ প্লাস সেকেন্ড সংখ্যাটোৰ কিউব ইজ ইকুৱেল টু x³ - 4 এটা আমি জানো সমান চিনৰ দুইফালে যদি প্লাস প্লাস থাকে বা মাইনাস মাইনাস থাকে একে সাইন থাকে তেতিয়ালে আমি কটাকটি কৰিব পাৰো বাকি আমি ইবিলাক সলভ কৰি টাইম ওয়েষ্ট নকৰো আমি এটা কথা গম পাইছো ইয়াত যদি চাও x² আৰু বাকি x ৰ ওপৰত আটাইতকৈ পাৱাৰ বেছি কি x³ আৰু +x³ দুইফালে আছে কেনসেল গল আটাইতকৈ ডাঙৰ পাৱাৰ কি হ'ল স্যার 2 হ'ল গতিকে ইয়াত কিমানটা মূল থাকিব এই সমীকৰণটোত দুটা মূল থাকিব এইটো ভুলতো মানে মিস্টেক নকৰিবা যে স্যার এতে x ৰ ওপৰত নাই নহয় ভাই এতে x + 2 হোল কিউব গুটেখিনিৰ ওপৰত আছে কাৰোবাৰ যদি আইডিয়া আছে ডাইৰেক্ট গমে পাইছে x³ ডাইৰেক্টলি কটা যাব নেক্সট থাকিব ডাঙৰ পাৱাৰ x² ঠিক আছে নেক্সট আছে কি শৰ্ত সাপেক্ষে x² + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ হ'ব সো এটা দ্বিঘাত সমীকৰণ হবৰ কাৰণে কি কৰিব লাগিব বলে স্যার দ্বিঘাত সমীকৰণ হবৰ কাৰণে এটা স্যার x ৰ পাৱাৰটো 2 হ'ব লাগিব ভেৰিয়েবলৰ পাৱাৰটো 2 হ'ব লাগিব বলে স্যার 2 কোনে বনাব দিয়া নাই স্যার 2 টো আছে যে 2 যদি আছে সো আমি ইয়াতে কি গম পাইছো ax² + 5x + 7 = 0 সো x ৰ ম্যাক্সিমাম পাৱাৰ কিমান হ'ব লাগিব স্যার 2 হ'ব লাগিব স্যার 2 আছে কিন্তু কৈছে ইয়াত এর মান কি হ'ব লাগিব বলে স্যার এর মান দ্বিঘাত সমীকৰণ হবৰ কাৰণে এটাই কন্ডিশন বলে স্যার এর মানটো যদি মই স্যার পূৰ্ণ লিখো বলে কিয় লিখা কিয়ৰ ফুৰ্তি লাগিছে স্যার লিখব পাৰো মই অফ কোর্স লিখিব পাৰা তেতিয়ালে মই এইখিনি ভ্যালু কি পাই যাম 0 পাই যাম এর মান যদি শূন্য লিখো তেতিয়া স্যার মই এইখিনি ভ্যালু 0 পাম তেতিয়ালে ই দ্বিঘাত সমীকৰণ নহয় বলে স্যার দ্বিঘাত সমীকৰণ হোৱাৰ চৰ্ত হৈছে তাৰ মানে আমি গম পাইছো এর মান আমি শূন্যৰ সমান লিখিব নোৱাৰো
দ্বিঘাত সমীকৰণ যদি হ'ব লাগে কাৰণ যদি a ৰ ভ্যালু 0 লিখো ন তেতিয়ালে আমাৰ গোটেইখিনি ভ্যালু এটা ই ৰৈখিক সমীকৰণ অৰ্থাৎ এইখিনি 0 হোৱাৰ পাছত ই এটা ৰৈখিক সমীকৰণ হৈ যাব ঠিক আছে সকলে নিশ্চয় বুজি পাইছা সো নেক্সট আমি কোৱেশ্চন আমি চাবলৈ যাও তলৰ দ্বিঘাত সমীকৰণ তলৰ কোনটো নহয় এটা তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় বলে স্যার অলপ আগতে আপুনি এটা কথা কৈছে x + 2 হোল কিউব আছে এতে x কিউব আছে ভাঙাৰ লগলে x কিউব কেনসেল যাব বাকি আছে স্কয়াৰ থাকিব অৰ্থাৎ নহয় যদি আমি চাও অপচন নম্বৰ ডি উইল বি কারেক্ট আনসার ফৰ দিস কোৱেশ্চন নিশ্চয় সকলে গম পাইছা মই কৈছো তোমালোকৰটো সাধাৰণ কনসেপ্ট থাকিব লাগিব তেতিয়া তোমালোকে ভালকৈ গম পাবা আদাৰৱাইজ যদি তোমাৰ কনসেপচনেল ভিডিও লাগে অফ কোৰ্স আমি হেনেকৈ আমিও কৰিব পাৰো সো এটো কোৱেশ্চন ৰিপিট হৈছে যে এটা মূল 2 আছে আৰু মূল দুটাৰ যোগফল কি আছে সো 2 মূল যদি আছে তেতিয়া যদি তোমালোকৰ মানে ক্লাছটো যদি তোমালোকৰ কাৰণে মানে এনেকুৱা হৈছে যে ওকে ইউজফুল যেন লাগিছে তেতিয়ালে অফ কোৰ্স তোমালোকে লাইক কৰি কমেন্ট কৰিব নাপাহৰিবা আৰু যদি ভিডিও লাগে ওকে স্যার আমাক এনেকুৱা টাইপৰ আৰু ক্লাছ লাগে দেন ডেফিনেটলি তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু হে কমেন্ট আৰু লাইকে আমাক মোটিভেট কৰিব আৰু তোমালোক কি কৰিব এক্সামত মাৰ্ক পৰাব নহয় জানো সো কি শৰ্টত দ্বিঘাত সমীকৰণ x² + px + q ৰ মূল দুটা বাস্তৱ আৰু অসমান এটো কৈছো কি হ'ব লাগিব b² - 4ac + c b মানে কি আছিল গ্ৰেটাৰ দেন 0 হ'ব লাগিব বাস্তৱ হ'ব লাগিলে আৰু অসমান হ'ব লাগে মানে বাস্তৱ আৰু অসমান হ'লে b মানে কি আছিল x ৰ সহগ কি আছে p আছে গতিকে এতে হ'ব p² ফৰ্মুলাতে -4 * a মানে কি আছিল x² ৰ সহগ x² ৰ সহগ কিবা আছে নেকি নাই একো নাই মানে 1 * 1 * c মানে কি ধ্ৰুবক পদ যেটো সংখ্যাত কি আছে আমাৰ ধ্ৰুবক পদ দ্যাট মিন্স যেটো আমাৰ xyz একো নাই সো ইয়াৰ ভ্যালু হ'ব p² - 4q সো a গ্ৰেটাৰ দেন কি হ'ব লাগিব 0 সো p² - 4q গ্ৰেটাৰ দেন 0 কি আছে অপচন নম্বৰ c ইজ কারেক্ট আনসার ঠিক আছে সো এবাৰ আমাৰ নেক্সট যদি আমি চাবলৈ যাও ওকে এগেইন আমাৰ এইবিলাক এনেকুৱা টাইপৰ আমাৰ ইকুৱেশন দিয়া আছে সো x - 2 হোল স্কয়াৰ + 1 = 2x - 3 সমীকৰণটো চোৱা ইয়াত মই 50 MCQ এটা চেপ্টাৰৰ আছে এটা চেপ্টাৰৰ 50 MCQ আছে যেটো আজি মই ফাৰ্স্ট ক্লাস কৰিছো যে মই ভাবিছো বহুত বেছি লেন্থি তোমালোকৰ নকৰো কিন্তু এটো কোৱেশ্চনৰ আনসাৰ সেম টু সেম কেনেকুৱা হ'ব চোৱা x - 2 হোল স্কয়াৰ সো +1 = 2x - 3 ইয়াত যদি মই চাবলৈ যাও সো তেতিয়ালে ইয়াৰ ভ্যালু কি হ'ব পাৰে তোমালোকে কবা যে স্যার এটো এটা কি সমীকৰণ দ্বিঘাত সমীকৰণ না কি সমীকৰণ বলে x এটো ভুল কেতিয়াও নকৰিবা এতে x ৰ ওপৰত স্কয়াৰ নাই x - 2 ৰ ওপৰত স্কয়াৰ আছে যদি এনেকুৱা হয় স্যার কি লিখিব পাৰো a - b হোল স্কয়াৰ মানে প্ৰথম আৰু সেকেন্ডটো স্কয়াৰ প্ৰথম অংকটো স্কয়াৰ -2 * প্ৰথম অংক * সেকেন্ড অংক প্লাস সেকেন্ড অংক স্কয়াৰ +1 = 2x - 3 বাকি ক্যালকুলেশন কৰাৰ দৰকাৰ নাই আটাইতকৈ বেছি ডাঙৰ ঘাতটো কি x² কেনসেল হ'ব নেকি কবাত আমি ইয়াত ক্যালকুলেশন নকৰা নাই দিয়া ইয়াত x² কিবা কেনসেল হোৱাৰ চান্স আছে নেকি কোৱা যে স্যার এতে x² কিবা কেনসেল হোৱাৰ চান্স আছে নেকি নাই যদি নাই স্যার এতে x² ডাঙৰ আমাৰ ঘাত হ'ব পাৱাৰ হ'ব তেতিয়ালে এইটো এটা আমাৰ দ্বিঘাত সমীকৰণ হ'ব অপচন নম্বৰ বি উইল বি কারেক্ট আনসার ফৰ দিস কোৱেশ্চন সো নেক্সট কোৱেশ্চন আমাৰ কি আছে ax² + bx + c = মূল দুটা m:n অনুপাতত যদি আছে তেন্তে আমাৰ তলৰ কোনটো শৰ্ত আমাৰ শুদ্ধ হয় সো এইটো বাকি কিটা কোৱেশ্চনটো বহুত ঘাপা ঘাপ কৰি আছিল আছে এইটো কোৱেশ্চন কৰকে দেখাও মানে কৰি দেখুৱা এইটো কোৱেশ্চন কি হ'ব এটা তোমালোকৰ যদি অনুপাতৰ অলপ আইডিয়া আছে তেতিয়ালে নিশ্চয় গম পাবা অনুপাত মানে কি হয় যে অনুপাত মানে এক্সাক্ট যেটো ভ্যালু থাকে তাক আমি সৰু আকাৰত ফৰ্মত লিখো অনুপাতত তাকে কয় অনুপাত আমি একেবাৰে সৰু ফৰ্মত লিখো তাকে কয় অনুপাত এতিয়া যদি আমাৰ মূল দুটাৰ অনুপাত m:n দিয়া আছে মানে মূল দুটাৰ এই অনুপাতৰ লগত কিবা এটা সংখ্যা এক্স্যাক্টলি পূৰণ কৰিলে তাহলে a পূৰণ কৰিলো বা n ৰ লগতো তেতিয়া a পূৰণ কৰিব লাগিব অৰ্থাৎ অনুপাতত থাকিলে ডিনোমিনেটৰ নিউমেৰেটৰ অৰ্থাৎ হৰ আৰু লবৰ লগত সেম সংখ্যা পূৰণ কৰিব লাগিব যদি সেম সংখ্যা পূৰণ কৰিব লাগিব অৰ্থাৎ ইয়াতো a পূৰণ কৰিলে ইয়াতো a পূৰণ কৰিলে তেতিয়াহে আমি ভ্যালু পাম যদি পাও স্যার দ্যাট মিন্স স্যার এইখিনি হ'ব আমাৰ m a এইখিনি হ'ব n a বলে স্যার m a n a মানে কি হয় সো তাৰ মানে হৈছে অনুপাতত যদি আমি এক্সাক্ট ভ্যালু পাব লাগে তেতিয়ালে কিবা এটা সংখ্যা আছে আমি নাজানো আৰু মই আৰু এটা কথা কৈ থাকো যে অনুপাতৰ ভ্যালুটো আমি এক্সাক্ট ভ্যালু বুলিও ভাবিব পাৰো তো ৰেশিও নাম্বাৰ ইজ অলসো উই ক্যান কনসিডাৰ এজ এ এক্সাক্ট নাম্বাৰ অৰ্থাৎ যেটো অনুপাতৰ মান আছে অনুপাতৰ যেটো ভ্যালু আছে হেতুক আমি এক্সাক্ট ভ্যালু বা আসল ভ্যালু বুলিও ভাবিব পাৰো যদি ভাবিব পাৰো কেনেকৈ সব সো তেতিয়ালে আমি কি হ'ব পাৰে এতিয়া চাও m:n অনুপাতত যদি আছে তেতিয়ালে আমাৰ মূল দুটা যদি হয় যদি স্যার আপুনি অলপ আগতে কৈছে এটা কথা বলে স্যার কি কৈছো যে অনুপাতত থকা মানকেইটাক আপুনি এক্সাক্ট ভ্যালু বুলিও ভাবিব পাৰে অৰ্থাৎ m আৰু n ক এক্সাক্ট ভ্যালু বুলিও ভাবিব পাৰে অৰ্থাৎ এক্সাক্ট যদি ভ্যালু বুলি ভাবে মানে মূল হলে এত দুটা m আৰু n মূল হল যদি মূল হল আপুনি সাগে জানে নে নাজানো যে ax² + bx + c = 0 যদি টাইপৰ দ্বিঘাত সমীকৰণ থাকে আৰু যদি মূল মানে স্যার আপুনি অলপ আগতে কৈছে মানে m ইয়াত বহালে = 0 পাম আৰু n মূল যদি ধৰো মানে অনুপাতৰ ভ্যালুটোকে আসল বুলি ধৰিলো মূল দুটাৰ যোগফল স্যার কি হয় -b/a ধৰিব পাৰো হা আৰু মূল দুটাৰ পূৰণফল কি হয়
c by a c মানে কি হয় মাইনাস b মাইনাস দি ফেলে b মানে x ৰ হক ডিভাইডেড বাই x স্কয়াৰ হক mn মানে মূল দুটাৰ পূৰণফল কনস্ট্যান্ট টার্ম c ডিভাইডেড বাই x স্কয়াৰৰ হক মানে x স্কয়াৰৰ হক এনে সকলে গম পাইছা বলে স্যার যদি পাইছা তেতিয়ালে আমি কি গম পাইছো যে স্যার বহুত বঢ়িয়া হয় এতিয়া আমি গম পাইছো যে মূল দুটাৰ যোগফল আমি m আৰু n পাইছো কি আপুনি কৈছে মাইনাস দি ফেলে x ৰ হক কি আছে b ডিভাইডেড বাই x স্কয়াৰৰ হক a মূল দুটাৰ পূৰণফল mn ইজ ইকুয়াল টু ধ্ৰুৱক পদ দ্যাট মিন্স c ডিভাইডেড বাই x স্কয়াৰৰ হক মানে কি আছে a এটা এইখিনি কথাটো জানা তাৰ মানে m আৰু n ৰ ভ্যালু পাইছো আৰু মই পাইছো mn ৰ ভ্যালু বলে স্যার ইয়াত কৈছে ইয়াত তলৰ কোনটো শৰ্ত আমাৰ শুদ্ধ হ'ব বহুত বঢ়িয়া এতিয়া আমি কি কৰিম স্যার mn ৰ আৰু mn ৰ ভ্যালু মানে m + n আৰু mn ৰ ভ্যালু আমি ইয়াতে পুট কৰিম বলে স্যার আপুনি mn ৰ ভ্যালু ইয়াত পুট কৰে mn ৰ ভ্যালু যদি মই ইয়াত পুট কৰো তেতিয়ালে মই কি পাম ভাই কি পাম c by a into a square ঠিক আছে m plus n ৰ ভ্যালু ইয়াত কি আছে minus b by a into c square বলে স্যার দুটা সমান নহয় বলে স্যার কিয় একো ধন কথা কতি মাৰামাৰি একো কৰা নাই বলে স্যার ইয়াত মাইনাস আছে ইয়াতে প্লাস আছে এনো সমান নহয় তাৰ মানে স্যার মোৰ মানে লাড্ডু ফুটা মানে স্যার কি ফুটা মোৰটো ফুটা নাই বলে স্যার কি হৈছে স্যার ইয়াত যদি আপুনি চাই এতোটো mn আছে ইয়াতে মাইনাস আহিব ইয়াতে প্লাস আহিব মানে এটোটো সমান নহয় স্যার এতোটো m - n আছে m - n ৰ ভ্যালু নাই আমাৰ ভ্যালুই নাই গুৰে স্যার c টোতে ডাইৰেক্ট বহাই চাব পাৰি নেকি স্যার c টো ডেফিনেটলি কারেক্ট आंसर হ'ব লাগিব তথাপি বহাই চাব ইচ্ছা কৰিছে চোৱা সো mn ৰ ভ্যালু c আছে mn ৰ ভ্যালু মই c by a into b মানে কি দিয়া আছে স্যার b স্কয়ার b টো চেঞ্জ কৰিব মানে ইজ ইকুয়াল টু m plus n মানে কি দিয়া আছে minus b by a ওপৰত হোল স্কয়াৰ সো হোল স্কয়াৰ থাকা কাৰণে মাইনাস টো প্লাস হৈ যাব সেই কাৰণে এটো आंसर আছে into ac যদি এখিনি কৰো ওপৰত আমি পাম b স্কয়াৰ c by a আৰু এখিনি যদি কৰো minus b হোল স্কয়াৰ means b স্কয়াৰ তলত a স্কয়াৰ আহিব a স্কয়াৰ into ac এটাই ক্যান্সেল ওপৰত থাকিল b স্কয়াৰ c by a সো এটো b স্কয়াৰ c by a আছে নে তোমরা অপশন নাম্বার সি উইল বি কারেক্ট आंसर সো আমাক কৈছে তলৰ কোনটো ইকুৱেচন হ'ব তোমালে সোৱা যদি তুমি এক টাপ বনাব বিচাৰিলে বহুত টাপ বনাব পাৰিলে মই কওতে টাইম লাগিছে কাৰণ মই লাহে লাহে কৈছো যদি এবাৰ আইডিয়া আহিছে ৰেশিও উইথ মিক্সচাৰ উইথ মানে দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেচন ডেফিনেটলি তোমালোকৰ কাৰণে বহুত বেছি ইজি হৈ যাব এটিটো সৰু সৰু বাচ্চা মই অলপতে স্টাৰ্টিংত কৈছো এটা দ্বিঘাত সমীকৰণৰ মাত্ৰা কি হ'ব এটা দ্বিঘাত সমীকৰণৰ মাত্ৰা কি হ'ব 2 এটা দ্বিঘাত সমীকৰণৰ মাত্ৰা কি হ'ব 2 উইল বি কারেক্ট आंसर সো এতিয়া সোৱা এনেকুৱা টাইপৰ কোৱেশ্চনো বহুত বেছি ইম্পৰ্টেন্ট মই আজি 15টা কোৱেশ্চনে এইটো ক্লাছত ডিসকাশন কৰিলো বাকি যিখিনি ৰিমাইন্ড কোৱেশ্চন মই জানে কৈছো আমি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে মিনিমাম কিমানটা লৈ আহিম মিনিমাম 50টা কোৱেশ্চন এটা চেপ্টাৰৰে লৈ আহিম যদি তোমালোকে আমাৰ লগত জড়িত হ'ব বিচাৰা আৰু যদি তোমালোকৰ মানে ইউজফুল যেন লাগিছে তোমালোকৰ প্ৰিপাৰেচনৰ কাৰণে তোমালোকৰ প্ৰস্তুতিৰ কাৰণে তেতিয়ালে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু লাইক কৰি দিবা থ্যাংক ইউ সো মাচ টু এভৰিওয়ান অতি সোনকালে আমি নেক্সট ভিডিঅ'ত তোমালোকক এগেইন লগ পাম